অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ নামনি অসম ক্ষেত্ৰৰ আজি এখন বিশেষ সাংগঠনিক সভা হাজোৰ কলিতাকুছিস্থিত নামনি অসম ক্ষেত্ৰৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। সভাত নামনি অসমৰ জিলাসমূহৰ সমিতিসমূহ সবলীকৰণৰ বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰা হয়। সভাত উপসভাপতি তথা নামনি অসমৰ তত্ত্বাৱধায়ক দুলু আহমেদে আগন্তুক ৰাভা হাছং স্বায়ত্ত পৰিষদ আৰু পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে বিস্তৃতভাৱে দলৰ নেতা তথা কৰ্মীসকলৰ সৈতে গভীৰভাৱে আলোচনা কৰে। আজি তত্ত্বাৱধানক দুলু আহমেদে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত তেওঁৰ দলে কংগ্ৰেছতকৈ বহু আগত অৱস্থান কৰিব আৰু তেওঁলোকৰ মুখ্য প্ৰতিদ্বন্দ্বিতা চিধাচিধি শাসকীয় বিজেপি দলৰ সৈতে হ'ব। কংগ্ৰেছ দল তেওঁলোকৰ প্ৰতিদ্বন্দ্বিতাত নাহে বুলি উল্লেখ কৰে দুলু আহমেদে। উত্তৰ গুৱাহাটীৰ পৰা পংকজ ৰাথৰ ৰিপৰ্ট, অৰুণোদয় আছাম। তৃণমূল দলত আছে প্ৰায় 300 ওচৰত বিধায়ক আছে, ইমান অসুবিধা নহয়। আৰু আমাৰ যিবোৰ ষ্টাৰ কেম্পেইনাৰ মানে নিৰ্বাচনী প্ৰচাৰত বহুত আছে, দীঘলীয়া তালিকা আহিব। এটা আপোনাৰ বন্ধু আছে বুজ্যোতি কৰ্মী অসমৰ সন্মানে প্ৰকাশ কৰিছে। এইটোতো কালি বিধানসভাত যিটো দেখিছোঁ, বিধানসভাখন একেবাৰে তাতে মাৰপিট কিবা বক্সিং গ্ৰাউণ্ড হৈছে, তাত খেদি যায় মাইক ভাগি দিম বুলি কয়। এইবিলাক ধৰি লওক অৱশ্যে কি তেতিয়ালৈ জনপ্ৰতিনিধিগৰাকী মানে ধৰি লওক ৰাইজে এই ধৰণৰ নিৰ্বাচিত কৰি থাকিব, সেইখন ছবিয়ে দেখিব। বিধানসভাত কালি যিখন দেখিছে সেইটোতো এদিনীয়া কথা নহয়। ৰূপজ্যোতি কওক বা অখিল গগৈ কওক বা যিসকল আছে তাতেতো খালি দুগৰাকী মইতো বিধানসভা আগতে দেখিছিলোঁ প্ৰত্যেক নেতা মন্ত্ৰীৰ ভাষণ দেখা পাওঁ, তাতে খালি এতিয়া মুখ্যমন্ত্ৰী আৰু অখিল গগৈ মানে অসমখন দুজনেই চলাই আছিল, তেনেকুৱা এটা অনুভৱ হয়। গতিকে তাত সাধাৰণ এই ধৰণৰ মাৰপিট হোৱা, মাইক ভাঙি দিম বুলি কোৱা, ঘোচা মাৰি দিম বুলি কোৱা, এইবিলাক সাধাৰণ কথা। মইতো সমৰ্থন কৰিছোঁ যে নিৰ্বাচন খেলিলে একাংশ ভোটাৰে, মই প্ৰত্যেকক খাবৰি পোৱা নাই, নেতাগৰাকীক যি ধৰণে হাৰাশাস্তি কৰিছে আপোনালোকে হাজোতো দেখিছেতো। বহুত মন্দিৰত পইচা, মছজিদত পইচা, কবৰস্থানত পইচা, ভোট দিলে পইচা। বেচৰা তেওঁৰ নিচিনা এগৰাকী মানে সৎ নেতাই ক'ৰ পৰা আনিব? আৰু সুধিছেতো কোনো গান্ধীবাদী মানুহ সোধা নাই, কোনোবা চিণ্ডিকেটৰ মানুহ খুজি লুটিব লাগে সিহঁতৰ পৰা। কি ডাঙৰ কথা, সমৰ্থন কৰিছে, সম্পূৰ্ণ সমৰ্থন কৰিছে। মই হ'লে বেছিকৈ সুধিলোঁ হয়। যদি হয় নহয় মই নাজানো, যদি হয় মোৰ মতে তেওঁ খুব ভাল কাম কৰিছে। আৰু তেওঁৰ ঠাইত মই হ'লে তাতকৈ বেছিকৈ সুধিলোঁ, কাৰণ তেওঁ কোনো ব্যৱসায়ীৰ পৰা খোজা নাই, তেওঁ কোনো চাকৰিয়ালৰ পৰা খোজা নাই, তেওঁ সুধিছে কোনোবা হৰেণ মহন্তৰ নাম কৰিছে। গোটেই অসমে জানে হৰেণ মহন্ত চব চিণ্ডিকেটৰ লগত জড়িত, হয়নে নহয়? মই পাৰিলে ফোন কৰি ক'ম, আপুনি সোধক। বিধানসভাততো তেওঁ উত্থাপন কৰিছিলে যে চিণ্ডিকেট বন্ধ হ'ব লাগে, চিণ্ডিকেট চলি আছে, অমুক তমুক তেওঁতো কৰিছিলে, বেলেগেতো কোৱা নাই। সেইগৰাকী আকৌ চিণ্ডিকেটৰ পইচা বুলি কোৱা কথাত মোৰ অলপ মানি ল'ব টান পাইছোঁ। তেওঁ ইতিমধ্যে ষ্টেটমেণ্ট দিছে এইটো মানে নহয় বুলি। তেওঁৰ ষ্টেটমেণ্টত মই অলপ দুখ পাইছোঁ। হয় বুলি ক'ব লাগিছিল আৰু বেছিকৈ ল'ব লাগিছিল, কাৰণ সৎ নেতাই যেতিয়া নিৰ্বাচন খেলিব যায়, একাংশ ৰাইজে যি ধৰণে হাৰাশাস্তি কৰে, ক'ৰ পৰা দিব পইচা? এই চিণ্ডিকেটৰ পইচা দিলে পইচা ক'ৰ পৰা আহিবহে লাগে, হয় নাই? কিন্তু তেওঁ যাকে সুধিছে এইবিলাক চিণ্ডিকেটৰ লগত জড়িত। সমাগত পঞ্চায়ত নিৰ্বাচন, ৰাভা হাছং নিৰ্বাচনৰ ইতিমধ্যে প্ৰচাৰ আৰম্ভ হৈছে। গতিকে তৃণমূল কংগ্ৰেছে অসমৰ বিশেষকৈ 15খন জিলাৰ যি আপুনি দায়িত্ব লৈছে, কি ধৰণে আগবঢ়াৰ আজি কুচকাৱাজ আৰম্ভ হৈছে? প্ৰথম কথা, আমি আমাৰ সংগঠনটো আৰু শক্তিশালী কৰাৰ বাবে আমাৰ হাইকমাণ্ডে অসমখন যাতে কৰ্মীসকলে কষ্ট নাপায় আৰু সংগঠন যাতে শক্তিশালী হয়, তাৰ কাৰণে 4টা জোন বনাই দিলে। নামনি, বৰাক, চেণ্ট্ৰেল আছাম আৰু উজনি অসম। এতিয়া নামনি অসমৰ দায়িত্বটো 15খন জিলাৰ ধৰি লওক মোৰ ওপৰত দিলে। এতিয়া মোৰ প্ৰত্যাহ্বান থাকিব, কাৰণ 15খন জিলাত সংগঠনটো কৰি যোৱাটো আৰু নিৰ্বাচন, যিহেতু ৰাভা হাছং নিৰ্বাচন 2 এপ্ৰিল, পঞ্চায়ত ধৰি লওক এপ্ৰিলৰ ভিতৰতে সমাপ্ত হ'ব। তাৰপিছত আহি গ'ল আকৌ বিধানসভা নিৰ্বাচন। প্ৰত্যাহ্বান আছে, কিন্তু এটা কথা কি, দলটোত মই যদিও নতুন, কিন্তু এই দলটোত পুৰণা কৰ্মী যথেষ্ট সক্ৰিয় হৈ আছে। আজি আমাৰ 15খন জিলা কমিটিৰ প্ৰায় 12গৰাকী জিলা সভাপতি ইয়াত উপস্থিত আছে, আৰু 3খন জিলা আমাৰ গঠন হোৱাই নাই। কিন্তু সভাপতি কৰ্মী আছে, কৰ্মী আহিছে। সেই যিহেতু এটা প্লেটফৰ্ম এখন হৈয়ে আছে, ইমান এটা অসুবিধা নহ'ব। আৰু নিৰ্বাচন বুলি ক'লে জয় পৰাজয় থাকেই। কিন্তু আজি এটা কথা মই ক'ব লাগিব, অহা 2 এপ্ৰিলত যিটো ৰাভা হাছঙৰ নিৰ্বাচন হ'ব, আপুনি আজিয়ে নোট কৰি থৈ দিয়ক। 4 এপ্ৰিলত ফলাফল ঘোষণা হ'ব। জয় পৰাজয়লৈ মই নাযাওঁ। বিজেপি আৰু TMCৰ মাজত সেই 4খন আসন, য'ত আমি 4গৰাকী প্ৰাৰ্থিত্ব দিছোঁ। পঞ্চায়ত নিৰ্বাচনত পঞ্চায়ত নিৰ্বাচনত আমি আজি জিলা সকলৰ লগত আলোচনা কৰিলোঁ।
ক'ত ক'ত খেলিম কেনেকুৱা খেলিম যাতে আমি জয়লাভ কৰিব পাৰোঁ বা পৰাজয় হ'লেও যাতে এটা শক্তিশালী স্থিতিত থাকিব পাৰোঁ তেনেকুৱা কিছুমান আমি জিলা পৰিষদ আৰু আমাৰ কাউন্সিলৰ আৰু মেম্বাৰৰ ক্ষেত্ৰতো নিৰ্দলীয়ভাৱেই হ'ব গতিকে মেম্বাৰৰ ক্ষেত্ৰত আমাৰ আলোচনা হোৱা নাই আমাৰ দলৰ কৰ্মীসকলে মেম্বাৰ খেলিব তাৰমানে আপোনালোকৰ টক্কৰটো কাৰ লগত হ'ব কংগ্ৰেছৰ লগত নে বিজেপিৰ লগত আমাৰ মই ৰাভা আশ্ৰম ক'লোৱে ৰাভা আশ্ৰমৰ কাৰণে বেছি দিন অপেক্ষা কৰিব নালাগে আপুনি 4 এপ্ৰিলত দেখিব বিজেপি আৰু টিএমচি প্ৰথম দ্বিতীয় স্থান আকৌ পঞ্চায়ত নিৰ্বাচনৰ বেলিকে পঞ্চায়ত নিৰ্বাচনতো এই মুহূৰ্তত যদিও পোৱা কঠিন কিন্তু কংগ্ৰেছতকৈ আমি ওপৰত থাকিম মই বেছি নালাগে মই হাজো সমষ্টিৰ কথা কওঁ হাজো সমষ্টিতকৈ কংগ্ৰেছতকৈ আমি ভাল সংখ্যক ভোটৰ ওপৰত বাকী 15টা সমষ্টিতে আপোনালোকে বুথে বুথে পঞ্চায়তৰ নিৰ্বাচন আমাৰ এতিয়া আজি জিলা সভাপতিসকলৰ লগত আলোচনা কৰি মই এটা নিৰ্দেশ দিলোঁ যে অতি সোনকালে জিলা কমিটিবোৰ গঠন কৰিব লাগে আৰু কেৱল কাগজৰ কমিটি নহয় সেই জিলাখনত যাই মই সেই কমিটিৰ কৰ্মকৰ্তাসকলক লগ কৰি আমি সেইসকলৰ লগত পঞ্চায়তত টাইম কৰিম কাৰণ কমিটিটো গঠন হোৱাই নাই